নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, ঋতুপৰ্ণাৰ কেনেকৈ মৃত্যু হ'ল। ঋতুপৰ্ণা কোন আছিল জানেনে? ঋতুপৰ্ণা আছিল এক কাঁচাৰ কাগজ কলৰ কৰ্মচাৰীৰ কন্যা আসল ৰহস্য ঋতুপৰ্ণা। তো বন্ধুসকল সবিশেষ জনাম এইটো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই অতি সোনকালে লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক, কিয়নো যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধনৰ অভাৱত বিনা চিকিৎসাই পুনৰ কাঁচাৰ কাগজ কলৰ কৰ্মচাৰীৰ কন্যাৰ মৃত্যু। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, ধনৰ অভাৱত পুনৰ কাঁচাৰ কাগজ কলৰ কৰ্মচাৰীৰ কন্যাৰ মৃত্যু। বিগত কেইবামাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ অৱশেষত বিনা চিকিৎসাই মৃত্যুৰ কোলত ঢলি পৰে ঋতুপৰ্ণা নাথ নামৰ যুৱতীগৰাকী। মৃত ঋতুপৰ্ণা কাঁচাৰ কাগজ কলৰ কৰ্মচাৰীৰ দেৱব্ৰত নাথৰ কন্যা। কিছুদিন ধৰি ঋতুপৰ্ণা শিলচৰৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছিল। উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাজ্যৰ বাহিৰলৈ নিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে যদি ধনৰ অভাৱত যুৱতীগৰাকীক বাহিৰলৈ নিব নোৱাৰিলে কৰ্মচাৰীজনৰ পৰিয়ালে। শিলচৰৰ মমায়েকৰ ঘৰতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত যোৱা বুধবাৰে মৃত্যুৰ কোলত ঢলি পৰে ঋতুপৰ্ণা। ইফালে ৩৮ মাহ ধৰি দৰমহা আৰু BF পুঁজিৰ ধনৰ পৰা বঞ্চিত কৰ্মচাৰীজনৰ একমাত্ৰ পুত্ৰ দেৱশ্ৰী নাথ হৃদয় ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি শ্বিলঙৰ নিগ্ৰমছ হাস্পাতালত চিকিৎসাধীন হৈ আছে। অতি দুখৰ কথা যে পুত্ৰৰ লগত থকা বাবে কাগজ কলৰ কৰ্মচাৰী দেৱব্ৰত নাথে কন্যাৰ মৃত্যু আৰু অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো উপস্থিত থাকিব নোৱাৰিলে। ৩৮ মাহ দৰমহাৰ পৰা বঞ্চিত কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ এতিয়ালৈ ৬২ গৰাকী লোকৰ মৃত্যু হয় বুলি অভিযোগ কৰ্মচাৰী সন্থাৰ। বিগত ২টা মাহতে কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ পৰিয়ালৰ ৩ গৰাকী লোকৰ মৃত্যু হোৱা বুলি অভিযোগ কৰ্মচাৰীসকলৰ। শীঘ্ৰেই কৰ্মচাৰীসকলৰ অনাদায় দৰমহা আৰু BF ধনৰ পুঁজিৰ মোকলাই দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে কৰ্মচাৰীসকলে। অন্যথা কৰ্মচাৰীসকলে জীৱনলৈ কলা ডাবৰ নামি অহাৰ লগতে নিঃশেষ হৈ যাব কাগজ কলৰ কৰ্মচাৰীসকল।